নমস্কাৰ অসমীয়া চেনেল A to Z সফলতাৰ খোজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি দেওবাৰ 23 চ'ত আৰু 7 এপ্ৰিল। আহকচোন আমি জানো আজিৰ দিনটোৰ ৰাশিসমূহৰ ফলাফল বাৰু কেনেকুৱা। সৰ্বপ্ৰথমে জানো আহক আমি মেষ ৰাশিৰ বিষয়ে। আৰ্থিক ক্ষেত্ৰত আজি আপোনাৰ অকণমান বাধাৰ সৃষ্টি হ'ব পাৰে। ভাতৃ ভগ্নী বা সহযোগীৰ কাৰণে হঠাৎ মন বেয়া হ'ব পাৰে। আনহাতে কিবা গুৰুত্বপূৰ্ণ খবৰ পাই ব্যস্ত হোৱাৰো কাৰক হ'ব পাৰে। শৰীৰ মোটামুটি মধ্যমীয়া, বিষময়তায়ো সময়ত আমনি দিব পাৰে। বিদ্যাত শুভ, শিক্ষকসকলৰ কাৰণে আজিৰ দিনটো মধ্যমীয়া, প্ৰেম প্ৰীতিটো মধ্যমীয়া। তাৰ পাছত জানো আহক বৃষ ৰাশিৰ বিষয়ে। ব্যৱসায়িক কৌশল আয়ত্তাধীন, কৰ্মটো আশাৰ সঞ্চাৰ। কিবা ওপৰঞ্চি দায়িত্ব পালন কৰিবলগীয়া হ'ব পাৰে। শিক্ষকসকলৰ কাৰণে আজিৰ দিনটো খুব ব্যস্ততাৰে পাৰ হ'ব। ভুল কথাত ভুল নাযাব। শিল্প কলা অনুৰাগীসকলৰ কাৰণে আজি মন বেয়া নহয়, দিনটো ভালেই। দাম্পত্যত চকু ৰখাৰ লগতে নিজেও অলপ সাৱধানে থাকক। ইয়াৰ পাছত জানো আহক মিথুন ৰাশিসকলৰ আজিৰ দিনটো বাৰু কেনেদৰে যাব। অধ্যয়নত অলপ আপোনাৰ আজি মন বাঢ়িব, আপোনাৰ অধ্যয়ন কৰিবলৈ মন যাব। উচ্চ শিক্ষাত আজি অগ্ৰগতি লাভ কৰিব। দূৰ যাত্ৰা কৰা মানসেৰে যদি আপুনি বিশেষ কিবা যাব ওলাইছে তেতিয়াহ'লে যাব পাৰে। আজি যাত্ৰা আপোনাৰ শুভ। পৰাপক্ষত নিজৰ ওপৰত বেছি বিশ্বাস ৰাখি আপুনি ভিতৰুৱা কথা কাকো নক'ব। পঢ়াত শুভ, শিক্ষকসকলৰ কাৰণে আজিৰ দিনটো মধ্যমীয়া। তাৰ পাছত জানো আহক কৰ্কট ৰাশিৰ বিষয়ে। মংগল একাদশত ৰোহিণীযুক্ত হোৱাত কৰ্মস্থানত আজি আপোনাৰ যথেষ্ট ব্যস্ততা বৃদ্ধি পাব। ৰাইজৰ কামত থাকিলে আজি কৃতকাৰ্যতা পোৱাৰ লগতে আপোনাৰ সন্মানো বাঢ়িব। নিজৰ দায়িত্ব পালন কৰাৰ কাৰণে আপুনি যথাযোগ্য সন্মান লাভ কৰিব পাৰিব। জনপ্ৰিয়তা বৃদ্ধি হ'ব আজি। সীমিত সংখ্যক বিশ্বাসী বন্ধু যদিও বেছিভাগৰ লগতে মিলা প্ৰীতিৰে দিনটো পাৰ হ'ব। শৰীৰ বৰ এটা ঠিকে নাযাব। পঢ়া শুনাত আজি শুভ। শিক্ষকসকলৰ আজি মধ্যমীয়া, দাম্পত্যত আজি আপোনাৰ ভাল। তাৰ পাছত জানো আহক সিংহ ৰাশিৰ বিষয়ে। কোম্পানীৰ এজেণ্ট, দোকানৰ মালিকৰ মোটামুটি আজিৰ দিনটো শুভ সংযোগ আছে। বৈবাহিক জীৱনত কিছু আমনি পাব পাৰে, কিন্তু সহযোগী বা পত্নীৰ উপস্থিতি বৃদ্ধিৰ কাৰণে আপোনাৰ যথেষ্ট সহায় হ'ব। বিদ্যাত ভালে, সন্তানৰ চিন্তা হ'লেও পূৰ্বৰ তুলনাত সন্তানৰ কিছু উন্নত হ'ব। ৰাইজৰ কাম কাজ যদি আপুনি কৰে আজিৰ দিনটো আপোনাৰ শুভ। আপুনি ৰাইজৰ কাম নিষ্ঠাৰে কৰাৰ কাৰণে কিবা নহয় কিবা সন্মানৰ যোগ্য হ'ব পাৰে। শিক্ষকসকলৰ কাৰণে আজিৰ দিনটো বৰ ভাল। শিক্ষাৰ্থীসকলৰ কাৰণে আজিৰ দিনটো মধ্যমীয়া। তাৰ পাছত জানো আহক কন্যা ৰাশিসকলৰ আজিৰ ৰাশিৰ ফলাফল কেনেকুৱা। শৰীৰ কিছু দুৰ্বল হ'ব পাৰে। দাম্পত্যত জটিলতা কিছু থাকিলেও ক্ষতিগ্ৰস্ত নহয়, চিন্তা কৰিব নালাগে। খৰচ পাতি বাঢ়িলেও কিছুমানৰ মান সন্মান লাভৰো যোগ আছে। বস্ত্ৰাদি ক্ৰয়ৰ আজি সম্ভাৱনা আছে। ভ্ৰমণৰ যোগ আছে আজি যদি আপুনি দূৰ যাত্ৰা কৰে আজি যাত্ৰাত শুভ। পিতৃৰো আজি ভালেই যাব। মাতৃৰো মধ্যমীয়া। শিক্ষকসকলৰ কাৰণে আজিৰ দিনটো মধ্যমীয়া। শিক্ষাৰ্থীসকলৰ কাৰণে আজিৰ দিনটো শুভ। তাৰ পাছত জানো আহক তুলা ৰাশিৰ বিষয়ে। কিবা বঞ্চিত বিষয়ত যোগাত্মক ফল। মাজে মাজে গম্ভীৰ চিন্তাত নিমগ্ন হ'ব পাৰে। আকস্মিক সমস্যাই নহয়, শাৰীৰিক আৰ্থিক দিশতো চিন্তাৰ কিবা নহয় কিবা এটা কাৰক হ'ব পাৰে। পৰাপক্ষত কাকো প্ৰতিশ্ৰুতি নিদিব আজিৰ দিনটোত। আজি আপোনাৰ শত্ৰুৰ ভয় নাই, আপোনাৰ শত্ৰু নাই আজি। আনৰ উপকাৰত আপুনি কৃতজ্ঞ হ'ব। শিক্ষাৰ্থীসকলৰ কাৰণে আজিৰ দিনটো মধ্যমীয়া আৰু শিক্ষকসকলৰ কাৰণে আজিৰ দিনটো অলপ সমস্যাৰে ভৰা হ'ব পাৰে। তাৰ পাছত জানো আহক বৃশ্চিক ৰাশিৰ ফলাফল।
কৰ্মক্ষেত্ৰত পূৰ্বৰ তুলনাত বেয়া নহয়। ব্যৱসায়ীসকলে মন দিলে আজি যথেষ্ট লাভৱান হ'ব পাৰিব। বিদ্যাত খুব এটা বেয়া নহয়। শত্ৰুৰ আমনি থাকিলেও ক্ষতিগ্ৰস্তৰ ভয় নাই। শৰীৰ ভালেৰে যোৱাটো আজি অকণমান টান। মাতৃৰ কাৰণে আজি আনন্দৰ কাৰণ হ'ব পাৰে। ভাই ভনীৰ মনোভাৱ পৰিৱৰ্তন হ'ব পাৰে। মংগলৰ দৃষ্টি থকাত কিবা সংকটে আজি আপোনাক দেখা দিব পাৰে। তাৰ পাছত জানো আহক ধনুৰাশিসকলৰ আজিৰ দিনটোৰ ৰাশিৰ ফলাফলবোৰ কেনেকুৱা হ'ব। কৰ্তব্যত বৰ্তমান বেয়া নহয়। ভাই ভনীৰ লগত ভালেই দেখা যাব। দুই এটা শুভ খবৰ পালেও একেদৰে নিৰাশজনক খবৰো পোৱাৰ আশংকা আছে। বিদ্যাত বেয়া বুলিব নোৱাৰি। অগ্নি আদিৰ পৰা আজি আপুনি সাৱধানে থাকক। শত্ৰু কমিব। শিক্ষকসকলৰ কাৰণে আজিৰ দিনটো শুভ। তাৰ পাছত জানো আহক মকৰ ৰাশিৰ বিষয়ে। কিবা ৰহস্যই আমনি কৰাৰ লগতে গুপ্ত বিৰোধী কথা শুনি আপুনি চিন্তিত হ'ব পাৰে। কিন্তু আপোনাৰ অনুজ্ঞা শক্তি, অনুভৱ শক্তি বলৱান বাবে কোনোৱে ক্ষতি কৰাৰ আগতে সচেতন হ'ব পাৰিব। বিদ্যাটো বেয়া নহয়। সময়ত পিছে সাৱধানে পাৰ কৰাটো দৰকাৰ। শিক্ষকসকলৰ কাৰণে আজিৰ দিনটো মধ্যমীয়া। গৃহস্থী সংসাৰৰ কাৰণেও আজিৰ দিনটো অলপ বৰ এটা ভাল নহয়। তাৰ পাছত জানো আহক কুম্ভ ৰাশিৰ বিষয়ে। কথা বতৰাত মাধুৰ্যৰ লগতে বিচক্ষণতাৰো আভাস দেখা যায়। প্ৰেম প্ৰীতিত বেছি মনোনিৱেশ নকৰাই ভাল। পিছে বিপদৰ সময়ত কোনো পৰিচিত সৎলোকৰ সহায় পাব পাৰে। মাতৃৰ শৰীৰ দুৰ্বল। শিক্ষাৰ্থীসকলৰ কাৰণে দিনটো ভাল আৰু শিক্ষকসকলৰ কাৰণে দিনটো ভাল। সৰ্বশেষত জানো আহক মীন ৰাশিৰ বিষয়ে। কৰ্তব্যনিষ্ঠাৰে দিনটো আৰম্ভ কৰিব পাৰিব। আনহাতে ঘৰত চোৰ চলম্পটৰ দৰে অনাকাংক্ষিত লোকে আমনি কৰিব পাৰে। তথাপি এই দিশত সাৱধানে থাকিলে ক্ষতি ভুগিবলগীয়া নাই। ভাগ্য আজি আপোনাৰ খুব শুভ আছে। আপুনি হয়তো পাবলগীয়া ধন পাব পাৰে আজি। শৰীৰো ভালেৰে পাৰ হ'ব। বিদ্যাৰ্থীসকলৰ কাৰণে আজিৰ দিনটো ভাল। শিক্ষকসকলৰ কাৰণে মধ্যমীয়া আৰু দাম্পত্য জীৱনত আজি সুখৰ কাৰণ। হে বন্ধু বান্ধৱীসকল, এইখিনিয়ে আছিল আজিৰ দিনটোৰ ৰাশিসমূহৰ ফলাফল। সকলোৰে লগতে ৰাশিৰ ফলাফল নিমিলিবও পাৰে। পক্ষ নক্ষত্ৰ আদিৰ ওপৰতো ৰাশিৰ মিলা নিমিলাটো বহুখিনি নিৰ্ভৰ কৰে। তথাপিতো সৰহ সংখ্যকৰে কিন্তু মিলা দেখিবলৈ পোৱা যায়। তথাপিতো আপোনালোকৰ কাৰোবাৰ যদি মিলে কমেণ্টত মোক জনাবলৈ নেপাহৰিব। এনেকৈ দৈনিক ৰাশিফলখিনি পাই থাকিবলৈ A-Z সফলতাৰ খোজ নামৰ চেনেলটি ছাবস্ক্ৰাইব কৰি থ'ব। লগতে কাষতে থকা বেল আইকন টিপি থ'ব। যিহেতু মই ডেইলি ভিডিঅ' লৈ এইটো চেনেলত আপোনালোকৰ মাজলৈ আহি থাকোঁ। বেল আইকন টিপি থ'লে আপুনি ভিডিঅ'খিনি দিয়াৰ লগে লগে পাবলৈ সুবিধা হ'ব। পুনৰ লগ পাম আন এটা ভিডিঅ'ৰ যোগেদি। আজিলৈ আহোঁ। নমস্কাৰ।